নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ নিযুক্তি সন্দৰ্ভত ঘোষণা কৰা এটা গুৰুত্বপূৰ্ণ খবৰ সম্পৰ্কত। চৰকাৰী চাকৰিৰ বাবে প্ৰত্যাশা যিসকলে কৰি আছে সেইসকলৰ বাবে আজি মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। সেই ঘোষণাটোৰ সম্পৰ্কত তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। লগতে আজি যিসকল শিক্ষকক স্থায়ী হিচাপে নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে সেই শিক্ষকসকলে ভৱিষ্যতে কি কি সুবিধা লাভ কৰিব সেই সম্পৰ্কটো জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। আজি মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষকসকলৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অহা বছৰত 50,000 পদৰ বাবে পুনৰ বিজ্ঞাপন প্ৰকাশ পাব এই কথাটো ঘোষণা কৰিছে। এই নিযুক্তি 50,000 পদত দিয়া হ'ব, মানে 50,000 পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন। ইতিমধ্যে অসম চৰকাৰে 2021 চনত নতুন চৰকাৰ গঠন হোৱাৰ পাছত 1 লাখ নিযুক্তি সন্দৰ্ভত ঘোষণা কৰিছিলে আৰু এই নিযুক্তি ইতিমধ্যে পূৰ্ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। সমগ্ৰ শিক্ষা অভিযানৰ ঠিকাভিত্তিক আৰু টেট পুলৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি আজি যিহেতু 23,956 গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে বৰ্তমান অৱস্থালৈকে অসম চৰকাৰে 1,24,345টা পদত নিযুক্তি প্ৰদান কৰে। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে যুৱ সমাজক উৎসাহ যোগোৱাৰ অৰ্থে 2025 চনত আমি আৰু 50,000 নিযুক্তি সংযোজন কৰিবলৈ আগবাঢ়িছোঁ। দুৰ্নীতিমুক্ত স্বচ্ছ আৰু নিকা পদ্ধতিৰে সম্পন্ন হোৱাৰ ক্ষেত্ৰত প্ৰতিটো নিযুক্তি উল্লেখনীয়। এইটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকত দিয়া পোষ্ট হয়। এই পোষ্টৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল চৰকাৰে কোৱা মতে ইতিমধ্যে 1 লাখৰ ওপৰত নিযুক্তি সম্পন্ন হৈছে আৰু অহা বছৰত 50,000 নিযুক্তি সম্পন্ন কৰা হ'ব। গতিকে যিসকল যুৱক যুৱতীয়ে ইতিমধ্যে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে সেইসকল যুৱক যুৱতীৰ বাবে এইটো নিশ্চয় উৎসাহৰ খবৰ, প্ৰেৰণাৰ খবৰ। তেওঁলোকে পূৰ্ণ প্ৰস্তুতিৰে প্ৰতিটো এক্সামৰ বাবে সাজু হওক। আজি যিসকল শিক্ষকক নিযুক্তি দিয়া হয় তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান কথা আপোনালোকে জানি থওক। 5 বছৰৰ পৰিৱৰ্তে 3 বছৰ সৰ্বশিক্ষাত চাকৰি কৰিলে চাকৰি নিয়মীয়াকৰণৰ বাবে আবেদন কৰিব পাৰিব শিক্ষকসকলে। যিসকল শিক্ষকৰ এইবাৰ নিয়মীয়াকৰণ নহ'ল তেওঁলোকে আবেদন কৰিলে অহা বিত্তীয় বৰ্ষত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰি দিয়া হ'ব। চৰ অঞ্চলত চাকৰি কৰি থকা শিক্ষকৰ 3 বছৰৰ ভিতৰত ভাল ঠাইলৈ কৰা হ'ব বদলি। আৰু যিসকল স্থায়ী শিক্ষক মানে 6,000 প্ৰধান শিক্ষকৰ পদৰ বাবেও তেওঁলোকে আবেদন কৰিব পাৰিব। যিহেতু বৰ্তমান নতুনকৈ প্ৰধান শিক্ষকসকলক নিযুক্তি দিয়া হ'ব, এই নিযুক্তিৰ বাবে 6,000 যি প্ৰধান শিক্ষকৰ নিযুক্তি হ'ব নতুনকৈ সেই প্ৰধান শিক্ষকৰ পদৰ বাবে আজি যিসকলে স্থায়ী নিযুক্তি পত্ৰ লাভ কৰিছে সেইসকলেও আবেদন কৰিব পাৰিব। আজি মুখ্যমন্ত্ৰী মহোদয়ে খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰোঁতে এই সিদ্ধান্তসমূহৰ কথা ঘোষণা কৰিছে। গতিকে যিসকলে নতুনকৈ নিযুক্তি পত্ৰ লাভ কৰিছে তেওঁলোকৰ বাবে বা যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকৰ বাবেও এইখিনি সিদ্ধান্তই নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি ভিডিঅ'টোৱে আপোনাক আনন্দিত কৰিছে তেতিয়া কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।